যেতিয়া আমি কাৰ্ডবোৰ ৰিড কৰো, ঠিক আছে, এখন 13 কাৰ্ডছত প্ৰথম কাৰ্ড আহে দা ফুল। এইখন কাৰ্ডক মেজৰ কাৰ্ড বুলি কোৱা হয়। মেজৰ বুলি আমি কেনেকৈ গম পাম? ইয়াতে নাম্বাৰো থাকিব আৰু কাৰ্ডখনৰ নাম লিখা থাকে। ওপৰত 0 লিখা আছে, তলত দা ফুল বুলি লিখা আছে। তো আমি এইটো ক'ব পাৰো যে এইখন হৈ গ'ল আমাৰ প্ৰথম কাৰ্ড 13 কাৰ্ড। ঠিক আছে, ৰিডিং কেনেকৈ কৰিম? কাৰ্ডখনৰ ওপৰৰ পৰা একদম তললৈকে চেক কৰি চাম কি কি কালাৰ দেখা পাইছো, কি কি বস্তু দেখা পাইছো। ফাৰ্ষ্ট 2-3খন কাৰ্ড মই আপোনালোকক মোৰ ফালৰ পৰা মই কৈ দিম। 3 নম্বৰ বা 4 নম্বৰ কাৰ্ড আপোনালোকে নিজে ৰিডিং কৰিব পাৰা। ফাৰ্ষ্ট ওপৰৰ পৰা যদি মই চাওঁ, কি দেখিছো? চান দেখা পাইছো, সূৰ্য দেখা পাইছো। আৰু সূৰ্যৰ মিনিং কি হয়? যে নতুন বিগিনিং, নতুন আৰম্ভণি। মোৰ জীৱনৰ সূৰ্য আজি উদয় হ'ল, মানে মোৰ কাৰণে আজি কিবা এটা ভাল কাম এটা হৈ গ'ল, মোৰ কাৰণে এটা নতুন বিগিনিং আজি ষ্টাৰ্ট হৈ গ'ল। তো এইখন কাৰ্ড পজিটিভ কাৰ্ড। ফাৰ্ষ্টত আমি চান দেখিলো, নতুন বিগিনিং। বেকগ্ৰাউণ্ডত কালাৰ কি দেখা পাইছো? য়েল্লো। সূৰ্যৰ কালাৰো য়েল্লো থাকে, বাট ইয়াতে আমি বগা দেখা পাইছো। তো বেক চাইডত যিহেতু য়েল্লো কালাৰ আছে, য়েল্লোৰো আমি চেইম মিনিঙে ধৰিম যে হালধীয়া ৰং য'তেই দেখা পাম, নতুন বিগিনিং, প্ৰস্পেৰিটি, হেপিনেছ, সেয়া হালধীয়া ৰঙে বুজাব। তাৰপিছত আমি যিটো কেৰেক্টাৰ থাকিব, যিটো মানুহ আছে, মানুহটো ফাৰ্ষ্ট চেক কৰিছা মূৰৰ ওপৰৰ পৰা ভৰিৰ তললৈ। মূৰত যদি চাওঁ, চুলিৰ কালাৰ অকণমান গ্ৰীণ কালাৰ আছে। তো গ্ৰীণ কালাৰ আমি য'তে দেখা পাম, য'তে সেউজীয়া ৰং দেখা পাম, গ্ৰীণ মিনিং হৈ গ'ল এবাণ্ডেন্সৰ কালাৰ। মূৰত এটা পাখি আছে, ৰেড কালাৰ। তো তেখেতৰ মানে মাইণ্ডত, ব্ৰেইনত অকল নেম এণ্ড ফেম, ৰেড কালাৰ হৈ গ'ল নেম এণ্ড ফেমৰ কালাৰ। চ' তেখেতে অকল নেম এণ্ড ফেমৰ কথা বেছি ভাবি থাকে, যে মোৰ নেম কেনেকৈ হ'ব, মোৰ পপুলাৰিটি কেনেকৈ হ'ব। গ্ৰীণ কালাৰ হয় এবাণ্ডেন্স, তো সদায় ভাবে যে মোৰ লাইফত এবাণ্ডেন্স কেনেকৈ আহিব। ঠিক আছে, তাৰপিছত কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আছে, আমি সেই কাপোৰৰ ওপৰত ধ্যান দিম। চ' মোৰ আপোনালোকলৈ এটা কুৱেশ্যন যে এনেকুৱা কালাৰফুল কাপোৰ কোনে পিন্ধে? চেট বক্স ইউজ কৰিব পাৰে। এনেকুৱা ফুল ড্ৰ কৰা, মানে একদম ৰঙীন কাপোৰ কোনে পিন্ধে নৰ্মেলি? বেবী, কিডছ, ল'ৰা ছোৱালী। বা যেতিয়া আমি ফুৰিব যাওঁ, ফুৰিব গ'লেও আমি পিন্ধো, বাট নৰ্মেলি আমি এইটো দেখো যে সৰু ল'ৰা ছোৱালী। চ' ইয়াতে যেতিয়া আমি কাৰোবাৰ কাপোৰত মানে এনেকুৱা প্ৰিণ্টেড দেখা পাম, তো এইটো বুজাব যে তেওঁৰ কেৰেক্টাৰিষ্টিক একদম বাচ্ছাৰ নিচিনা। বাচ্ছাবোৰ কেনেকে থাকে? পুৰা বিন্দাছ থাকে, বহুত বেছি ইমান চিন্তা কৰি নাথাকে, এনজয় কৰি থাকে, ফূৰ্তি কৰি থাকে। তো আমি ইয়াতে ধৰিব পাৰো যিজন মানুহৰ কথা আমি কুৱেশ্যন সুধিছো, কিবা জানিব বিচাৰিছো, যিজন মানুহ আহিছে, তেওঁৰ কেৰেক্টাৰিষ্টিক একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা, একদম বিন্দাছ, বহুত বেছি টেনশ্যন লোৱা নাই, আৰামছে আছে, মনমৰ্জি টাইপ তেনেকুৱা। লগতে তেখেতৰ কাপোৰত আমি যদি চাওঁ, হোৱাইট কালাৰো আছে। হোৱাইট কিহক বুজায়? পিয়ৰিটিক বুজায়। তো যেতিয়াই হোৱাইট কালাৰ দেখিম, আমি গম পাম যে তেখেত হৈ গ'ল লয়েল, তেখেতক আমি বিশ্বাস কৰিব পাৰো, অনেষ্টি আৰু কমপ্লিটলি ট্ৰান্সপেৰেণ্ট ৰাখে, লুকাই নাৰাখে তেখেতে। স্ক্ৰীনশ্বট কিয় লৈ আছে? এই নিউমাৰলজিষ্ট বেয়া হৈ যায় ন, আৰামছে চাওঁ, চাই পিনে হেৰি কৰক, বস্তুটো বুজিব চেষ্টা কৰক। ঠিক আছে, তো কাপোৰত যদি আৰু চাওঁ, তেখেতৰ ৰেড কালাৰে আছে। ৰেড কালাৰ মিনিং হৈ গ'ল নেম এণ্ড ফেম। তো তেখেতৰ ওচৰত নেম এণ্ড ফেমো থাকিব, পপুলাৰ হ'ব তেখেত। ঠিক আছে, তাৰপিছত তলত ভৰি। ভৰি কি হয়? ষ্টেপছ বুজায়। তেখেতৰ ষ্টেপছবোৰ কেনেকুৱা হ'ব? তো তেখেতৰ ষ্টেপছবোৰ কি হ'ব? য়েল্লো কালাৰ আমি কি পাইছিলো? ছাকচেছ, হেপিনেছ, জয়। তেখেতে যি ষ্টেপ ল'ব, সেয়া ছাকচেছ, হেপিনেছ এণ্ড জয় আহে। ঠিক আছে, কালাৰৰ মিনিং হে। দূৰত যদি চাওঁ, পানী আছে, পানীয়ে আমাক ইম'চনছক বুজায়।
য'ত য'ত পানী আহিব তাতে আমি গম পাম যে ইমোচন, মানুহজন ইমোচনেল হয়। পানীবোৰ কেনেকুৱা আছে, ঢৌৰ নিচিনাকৈ হৈ আছে, তাৰমানে তেখেতৰ ইমোচনছবোৰ ষ্টেবল নহয়, ইমোচনছবোৰ ঢৌৰ নিচিনা হৈ আছে। আৰু কি দেখিছো, কুকুৰ দেখিছো। আমি আৰু কি কওঁ যে মানুহৰ বেষ্ট ফ্ৰেণ্ড, কুকুৰবোৰ মানুহৰ বেষ্ট ফ্ৰেণ্ড বুলি কোৱা। তো তেখেতৰ ঘৰৰ মানুহ, তেখেতৰ হয়তো ৰিলেটিভছ, তেখেতৰ হয়তো ফ্ৰেণ্ড চাৰ্কলছক সেই কুকুৰটো ৰিপ্ৰেজেন্ট কৰি আছে। এতিয়া অভাৰঅল যদি মই ৰিডিং কৰিব যাওঁ, তেখেত কি কৰিছে, তেখেতে সন্মুখৰ ফালে চোৱা নাই, তেখেতৰ ওপৰৰ ফালে চাই আছে। আৰু যদি অকনমান আগুৱাই যায়, তেখেতে কিয় ভাবে পাহাৰৰ ওপৰৰ পৰা তেখেত পৰি যাব। কাৰণ বিন্দাছ মানুহ, মনমজি টাইপ, বাচ্চা টাইপ, লাইফটো যেনেকৈ আছে চলি আছে, বাছ চলিব লাগে আৰু। অনেষ্ট হ'ব পাৰে, নেম এণ্ড ফেম থাকিব পাৰে, তথাপিও তেখেতৰ ফিউচাৰত ইমান বহুত বেছি চকু তেখেতে দিয়া নাই, ওপৰৰ ফালে চাই পিনে গৈ আছে। তাৰমানে ধৰক আমাৰ ওচৰত যদি কোনোবা আহে সোধে যে মই এটা বিজনেছ কৰিম বুলি ভাবি আছো, মোৰ লগৰজনে কৈ আছে 20,000 ইনভেষ্ট কৰিব লাগে আৰু ডেইলি 2,000কে পাম, তো মই সেই বিজনেছটো কৰো নে নকৰো, মইতো কৰিম বুলি ভাবি আছো। তো কি হ'ব ইয়াত, তেখেতে যদি সেই বিজনেছটো কৰে, আগুৱাই যদি যায়, তেতিয়াহ'লে বিজনেছটো তেখেতৰ লছ হ'ব গৈ আছে। আৰু সেই বিজনেছটো নকৰিবৰ কাৰণে তেখেতৰ ফ্ৰেণ্ডছ, ফেমিলি মেম্বাৰ্ছ চবেই তেখেতক ৰিকুৱেষ্ট কৰি আছে, সেয়া কুকুৰটোক বুজাই আছে। এতিয়া মানুহজনৰ ওচৰত ৰিচোৰ্চ আছে নে নাই, মানে তেখেতৰ ওচৰত নলেজ আছে নাই, সেয়া আমি কেনেকৈ গম পাম, তেখেতৰ এটা বেগ এটা আছে, এই বেগটোত তেখেতৰ নলেজবোৰ আছে, বা তেখেতৰ ওচৰত যিবোৰ এছেটছৰ দৰকাৰ, সেয়া চব তেখেতৰ ওচৰত আছে। য'ত য'ত ফুল দেখা পাম, তাত আমি ৰিজাল্ট হিচাপত যে পজিটিভ ৰিজাল্ট, ফ্ৰুটফুল ৰিজাল্ট, য'তে মানে ফল দেখা পাম, ফুল দেখা পাম, সেয়া বুজাব ফ্ৰুটফুল ৰিজাল্ট। কিন্তু ফ্ৰুটফুল ৰিজাল্টটো ক'ত আছে, তেখেতৰ বেক চাইডতহে আছে, আৰু তেখেতে ক'ত চাইছে, ওপৰৰ ফালে চাই আছে। এতিয়া টেৰ' কাৰ্ড একচুৱেলি কি হয়, আমি গাইডেন্সৰ কাৰণেহে ইউজ কৰো। চ' যিজন মানুহ আহিছে, তেখেতক আমি এইটোৱে গাইডেন্স দিব পাৰো যে যি কাম কৰে তেখেতে অকণমান ভাবি চিন্তি পিনে যাতে কৰে, নিজৰ যাতে ফ্ৰেণ্ড চাৰ্কলছ বা ৰিলেটিভছে যি কৈছে এইটো কথা যাতে শুনে, তেতিয়াহে তেখেতৰ ফ্ৰুটফুল ৰিজাল্ট হ'ব, তেতিয়াহে তেখেতে ৰিজাল্ট পাব। বেলেগৰ কথা হিচাপত বা অকল যদি নিজৰ মনৰ হিচাপত একদম বচপনা টাইপ, সৰু ল'ৰা ছোৱালীৰ নিচিনা, সৰু বাচ্ছাৰ নিচিনা তেখেতে যদি কাম কৰা ষ্টাৰ্ট কৰে, তেতিয়াহ'লে তেখেতে পৰি যাব পাৰে, মানে ডাউনফল আহিব পাৰে তেখেতৰ লাইফত।